বৰ্তমান বিহুবৰত আছোঁ। এইপিনে নেপালীখুটি গৈছিলোঁ। নেপালীখুটিত সোমাব পৰা এটা অৱস্থা নহয়, মানে আমি বেটেৰী ৰিক্সা লৈ আহিছিলোঁ, তো সেইখন নোসোমায়, বোকা বহুত, আৰু সেইপিনে অৱস্থাটো সাংঘাতিকে বেয়া। মানে এতিয়া চাওক, প্ৰথম কথা হ'ল গোটেই ৰাইজে সহায় কৰিছে, বেলেগ ৰাজ্যও সহায় কৰিছে। এই তিনিখন জিলাক প্ৰত্যেকে সহায় কৰিছে, যিটো মানৱীয়তা সকলোৱে দেখাই দিলে। কিন্তু এটা কথা, ইয়াত যিটো মানে পৰিস্থিতি হৈ আছে, খুবেই মানে বেয়া লাগিব। আপোনালোকে যদি আহিছে, যিসকল আহিছে দেখিছে, মানে কেতিয়া এইখিনি ঠাই আকৌ আগৰ লেখীয়া হ'ব সেইটো ভাবিব নোৱাৰিম। এতিয়া প্ৰথম কথাটো হ'ল, এই বছৰ যেনেকৈ বানপানীটো হ'ল, কৃত্ৰিম যিটো বানপানী, মানৱসৃষ্ট যিটো বানপানী, কিন্তু অহা বছৰো যে নহ'ব সেইটো কোনো ক'ব নোৱাৰে। আৰু এইটো নহ'বৰ কাৰণে আমি কি কৰিব লাগিব? ইয়াৰ মূল কাৰণটো হ'ল কয়লা খনা, গছ কটা, শিল খনন। এইকেইটা কাৰণতে এইটো যি নেকি কৃত্ৰিম বানপানী বা মানৱসৃষ্ট বানপানীটো হৈছে, এইটো ভাল কৰিব হ'লে সেইটো কৰিব লাগিব। এতিয়া চাওক, আমি এতিয়া এই শিলৰ ঘাটিটোতে আছোঁ। ইয়াতে এই শিলখিনিনো ক'ৰ পৰা আহে? এইখিনিতো সেই কোনোবা নৈ এখনৰ পৰাই খান্দি পিনে আনিব। য'ত নেকি এতিয়া খনন হৈ আছে, এতিয়া আপোনালোকে খনন হোৱা জেগাখিনি, এতিয়া আমিতো ধৰি লওক এই মোৰ কেমেৰাটো থৈ কিনে পাব সেইপিনে যদি চাই, এই পাহাৰ কিছুমান একেবাৰে নাই, গছ গছনি নাই, কিছুমান মোবাইলত নোলায়। কিন্তু তো সেইখিনি বিশেষকৈ আমি ঠিক কৰিব লাগিব, তেতিয়াহে আমি কি বুলি কয় সমাধানটো পাম। মানে এতিয়া চাওক, মেইনকৈ আমি যদি আমাৰ লেখীয়া সাধাৰণ মানুহ এটা যদি পাহাৰত গৈ পিনে যদি শিলকে দুগাড়ীমান আনো, পাৰিম জানো? ইয়াত থাকিব লাগিব, আপোনাৰ পাৰ্মিশ্যন লাগিব, কিবা কিবি লাগিব, ডাঙৰ ডাঙৰ মানুহৰ হাত থাকিব লাগিব। কিন্তু সেইটো কাৰণে ইয়াত যিখিনি মানুহে হেৰি কৰিছে, ধৰি লওক শিল খনন কৰিছে বা কয়লা খনি হেৰি কৰিছে, তো এইখিনি হ'ল ডাঙৰ ডাঙৰ মানুহ। মই কি সঁচা কথাবোৰ বেছিকৈ কৈ থাকিলে মই এনেও দুশ্মন বহুত হৈ গৈছে মোৰ। সেইটো কাৰণে তথাপিতো মই যিটো ৰিয়েলিটি সেইটোৱে কৈছোঁ, যে যিখিনি নেকি ডাঙৰ ডাঙৰ মন্ত্ৰীসকল আছে, সিহঁতৰ নেতৃত্বতেতো এইটো কাম হ'ব বা হৈছে। কাৰণ সাধাৰণ মানুহক মানে কি হ'ল, কৰোঁ বুলি ক'লে সাধাৰণ মানুহে কৰিব নোৱাৰে এইখিনি কাম। এইখিনি সিহঁতৰ নেতৃত্বত হৈছে, আৰু সিহঁতৰ কাৰণেই এইখিনি মানুহে যে এতিয়া মৃত্যু হ'ল, কিমানৰ মৃত্যু হ'ল কোনো ঠিকনা নাই এতিয়ালৈকে, মানে চব মাটিৰ তলত পোত খাই আছে কিমান কি। তো সেইখিনি ইয়াৰ মূল কাৰণটো হ'ল এই ডাঙৰ ডাঙৰ মানুহখিনি, যিখিনি মৃত্যু হ'ল। তো আমি সেইটো কাৰণে এটা কথা ক'ব লাগিব, যে আমি দুই এটা ধৰিলে নহ'ব, সকলো ৰাইজে সজাগ হ'ব লাগিব। আৰু ইয়াত বন্ধ কৰিব লাগিব, বিশেষকৈ শিলৰ ঘাটি বন্ধ কৰিব লাগিব, কয়লা খনি বন্ধ কৰিব লাগিব। তো এইখিনি বন্ধ কৰিলেহে হ'ব, নহ'লে এতিয়া যিখিনি মানুহে সহায় কৰিছে, ঘৰ বনাইছে, কিবা কৰিছে, কোনো সাৰ্থক নহ'ব। অহা বছৰকৈ আকৌ একেটাই হ'ব। আৰু এইটো মানে কি হ'ল, যিটো নেকি কয়লা যিটো খনা যিটো ৰাস্তাত হয়, এখন নৈ লিখীয়া হয়, সেই যিটো পানীটো সোমাই আছিলে, আৱদ্ধ হৈ আছিলে, তাৰপিছত এইটো যিটো ভাঙি পিনে ওলাই আহিলে, সেইখনটো এটা নৈ লিখীয়া হৈ গ'ল। আকৌ অহা বছৰকৈ পানী হ'ব, আকৌ মানে বানপানীৰ সৃষ্টি হ'ব। সেইটো কাৰণে এইটো বন্ধ কৰিবলৈ হ'লে এইটো বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে মাত মাতিব লাগিব, নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতিব লাগিব। আৰু ইয়াত অসমৰ যিকেইটা নেকি MLA মন্ত্ৰী আছে, ইহঁতে ইয়াৰ লগত যিটো সহযোগত কামটো কৰি আছে, সিহঁতৰ বন্ধ কৰাব লাগিব। যিখিনি ঠিকাদাৰ আছে, এই ডাঙৰ ডাঙৰ মানুহখিনিৰ কাৰণে এইখিনি হৈছে মুঠতে। সেইটো কাৰণে সকলোৱে সজাগ হওক, এইটো বন্ধ কৰিবলৈ কাৰণে ওলাই আহিব, তেতিয়াহে সমাধান হ'ব। নহ'লে অহা বছৰ এনেকুৱাই হৈ থাকিব, আৰু এই যান্ত্ৰণা সদায় হৈ থাকিব। পিছত এটা অঞ্চল বুৰি থাকিব। 3খন জিলা এতিয়া বুৰিছে, অহা বছৰ কি আধা অসম বুৰিব। সেইটো কাৰণে আপোনালোক সজাগ হওক আৰু ওলাই আহক, সদায় সকলোৱে মাত মাতক। যদি মাত নামাতে তেতিয়াহ'লে একেই হৈ থাকিব, তেতিয়া কষ্ট পাব, আৰু পিছত কৈ লাভ নাই। সময়ত মাৰিব লাগে। ধন্যবাদ।